নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলৰ অন্যতে ভিডিঅ'ৰ মাজলৈ। আশা কৰিছোঁ বন্ধুসকল নিশ্চয় ভালে আছা। আৰু ফাইনেলি আজি এই ভিডিঅ'টো তোমালোকৰ বাবে উলিয়ালোঁ, মানে একদম আৰম্ভ কৰিছোঁ। আৰু তোমালোকে এই ভিডিঅ'টো বিচাৰি আছিলা মোৰ পৰা। আৰু মানে এই বিষয়টোৰ ওপৰতে মোক বহুতে কমেণ্ট মেছেজ কৰি আছে যে নীলোৎপল, তুমি আছাম কামাণ্ডো কনষ্টেবলৰ ওপৰত ভিডিঅ' বনোৱা। আৰু ফাইনেলি আজি তোমালোকৰ বাবে সেই ভিডিঅ'টো উলিয়ালোঁ। বহুতে বহুত ধৰণত মোৰ পৰা জানিব বিচাৰিছে কনষ্টেবল কামাণ্ডো ইণ্টাৰভিউটোৰ ওপৰত, পষ্ট ইনক্ৰিজ বা যেনেকুৱা যি নহওক কনষ্টেবল কামাণ্ডোৰ ওপৰতে আজি এই ভিডিঅ'টো মানে আৰম্ভ কৰিছোঁ। গতিকে ভিডিঅ'টো শেষলৈকে চাবা। এতিয়া সন্মুখত আমাৰ অসম কামাণ্ডো ইণ্টাৰভিউ বা পুলিচৰ হওক বা ফৰেষ্টৰ হওক, মুঠতে বহুখিনি ইণ্টাৰভিউ আহি আছে, বহুবিলাক ইণ্টাৰভিউ আহিছে। গতিকে সেইখিনি ইণ্টাৰভিউ কথা নকয়, এতিয়া কনষ্টেবল কামাণ্ডো ইণ্টাৰভিউটোৰ কথা ক'ম। আৰু প্ৰচেছখিনিৰ কথাটো জানাই, ক'ত কেনেকুৱা কি হয় নহয়। ইয়াত কোনো ধৰণৰ ৰিটেন নহয়, অনলি ফিজিকেল হ'ব। ফিজিকেল মাত্ৰ 3টা পোষ্ট। বহুখিনি কথা ক'ম আৰু হাইটৰ কথাও বহুখিনি আছে, ইম্পৰ্টেণ্ট পইণ্ট, আৰু যিখিনি CM ছাৰে কৈ থৈছিলে আজিলৈকে য'ত নেকি দিয়া নাই। গতিকে সেয়েহে ভিডিঅ'টো পষ্ট কৰিছোঁ। তো ভিডিঅ'টো একদম ইম্পৰ্টেণ্ট কথা আছে, তোমালোকে জানিব পাবা। কাৰণ এতিয়া 2 মাহমানলৈকেতো একো ৰিয়েল মানে আপডেট নোপোৱা। গতিকে কম ইণ্টাৰভিউ আপডেট কম, ভিডিঅ'টো চাবা, একদম কণ্টিনিউ চাবা। বহুতখিনি মটিভেশ্যন পাবা বুলিয়ে নহয়, কিন্তু ৰিয়েল তথ্য জানিব পাবা। গতিকে সেয়েহে ভিডিঅ'টো পষ্ট কৰিছোঁ, একদম চাই থাকিবা। আৰু এটা ইম্পৰ্টেণ্ট কথা, যদিহে তোমালোকে অসম পুলিচ হওক বা SI হওক বা কনষ্টেবল যেনেকুৱাই যিয়ে নহওক, ৰিটেনৰ বাবে যদি বেষ্ট বুক বিচাৰিছা, তেতিয়াহ'লে মোৰ ইউটিউব চেনেল ডেছক্ৰিপশ্যন চেক কৰিলে হ'ল। বহুখিনি বুকছ পাবা, পুলিচৰ বাবে কনষ্টেবলৰ বুক পাবা, SIৰ বাবে বুক পাবা, জুবিনদাৰ বিষয়ত আছামীৰ বুক পাবা। মোৰ ইউটিউব চেনেল ডেছক্ৰিপশ্যন চেক কৰা, খুব ধুনীয়া বুক পাই যাবা। এতিয়া মেইন কথাটো হ'ল, আমাৰ সন্মুখত ইণ্টাৰভিউ আহি আছে। এতিয়া ইণ্টাৰভিউ ঘপককৈ পাতি দিব, ভেকেঞ্চি ইনক্ৰিজ নকৰিব নেকি? প্ৰথম কথা, কনষ্টেবল লেভেলৰ ভেকেঞ্চি বহুতখিনি ইনক্ৰিজ কৰিব, ABBতো বহুখিনি ভেকেঞ্চি ইনক্ৰিজ হ'ব। কিন্তু সেইখিনি কথা এতিয়া নকয়। এতিয়া মই কনষ্টেবল কামাণ্ডোৰ কথা ক'বলৈ আহিছোঁ, কাৰণ ইয়াত পোষ্ট মাত্ৰ 3টা এগেইনষ্টত বহুত হাজাৰ কেণ্ডিডেটে অপেক্ষা কৰি আছে। গতিকে 1000 কেণ্ডিডেটৰ মাজত 3জনে চিলেকশ্যন পোৱাটো কিমান পচিবল হ'ব, সেইটো তোমালোকে ভাবিছোঁ। কেনেকুৱা ফিজিকেল টাফ হ'ব লাগিব, আৰু ইমান হাজাৰ ষ্টুডেণ্টৰ মাজত মাত্ৰ 3জনেই চাকৰি পাব, এইটো ভাবিছোঁ। কাৰণ মানে 80 নম্বৰ ফিজিকেল, এইটো 75, 76 তেনেকুৱাটো লাগিবই। যোৱাবাৰে 75, 76 পাইছে, আৰু এইবাৰটো আৰু ফালিব ল'ৰা ছোৱালীয়ে। গতিকে এইবাৰটো কাট অফটো বৰ ভয়ংকৰ, এটা নেক্সট লেভেলত যাবগৈ যদি ভেকেঞ্চি ইনক্ৰিজ নকৰে। যিমান দূৰ জানো, কনষ্টেবল লেভেলত ভেকেঞ্চি ইনক্ৰিজ কৰিব। যেনেকৈ ABB ভেকেঞ্চি ইনক্ৰিজ হ'ব, ঠিক তেনেকৈ কনষ্টেবল লেভেলতো ভেকেঞ্চি ইনক্ৰিজ হ'বই। কাৰণ মাত্ৰ 3টা পোষ্টৰ ইণ্টাৰভিউ তেনেকৈ পাতি নথয়। গতিকে আৰু ইতিমধ্যে 25,000 পোষ্টৰ কথা কৈছে, পুলিচৰ আদি কৰি গোটেই ডিপাৰ্টমেণ্টৰ কথা কৈছে। গতিকে তাতে আমাৰ কামাণ্ডোৰ 2টাকৈ নতুনকৈ বেটেলিয়ান গঠন হ'ব, সেইখিনি কথাও কৈছে। গতিকে ভেকেঞ্চি ইনক্ৰিজ হ'বই। 3টাত হয়তো 1000, 1500 বা 500, 600 এনেকুৱামান ভেকেঞ্চি ইনক্ৰিজ হ'বই। এইটো তোমালোকে সময়ত গম পাবা, কিন্তু বৰ্তমান একো আপডেট নোপোৱা। কাৰণ কি, অসমৰ পৰিস্থিতি একেবাৰে ভাল নহয়, তোমালোকে জানা। এতিয়া টোটেলি মানে বানপানী সমস্যা, মানে দেখি বহুত বেয়া লাগিছে। শিৱসাগৰ, নাজিৰা পৰা আদি কৰি বহুখিনি জেগাত বানপানী হৈছে, গৰু ম'হ উটি একদম মানে বহুত অৱস্থা নাই আৰু। গতিকে সেয়েহে এই পৰিস্থিতিত মানে CM ছাৰকেই হওক বা যিয়ে নহওক কিয়, মুঠতে ইণ্টাৰভিউ ভেকেঞ্চি ৰিক্ৰুটমেণ্টৰ সন্দৰ্ভত কোৱাটো একে পচিবল নহয়। গতিকে মানে পৰিস্থিতি বহুত বেয়া। তোমালোকে কেতিয়া গম পাবা সঠিক? আগষ্টৰ লাষ্ট মানত তোমালোকে ধৰি থোৱা, ইণ্টাৰভিউ আপডেট কিবা এটা পাবই। কাৰণ কিয়, আগষ্ট মাহ মানৰ পৰাই তোমালোকৰ বহুখিনি কাম আৰম্ভ হ'ব। অসম চৰকাৰ বহুখিনি কাম আৰম্ভ হ'ব, আঁচনি কাম আৰম্ভ হ'ব, নিযুত মইনাৰ পৰা আদি কৰি এনেকুৱা বহুখিনি চৰকাৰী মানে কাম আৰম্ভ হ'ব। গতিকে সেয়েহে কৈছোঁ, মানে আগষ্টৰ লাষ্ট মানলৈ তোমালোকে মানে খুব ধুনীয়াকৈ ইণ্টাৰভিউ আপডেট একদম পাবা, সেইটো চিয়'ৰ। আৰু ভেকেঞ্চি ইনক্ৰিজ সেইটো হ'বই। আগষ্ট মাহতে তোমালোকে আপডেট পাই যাবা। আৰু কনষ্টেবল কামাণ্ডোত তোমালোকে এক্সেলেণ্ট ফালিবই লাগিব, কাৰণ 3টা পোষ্ট। এতিয়া 3টা পোষ্টৰ বাবে প্ৰিপেৰেশ্যন কৰা, পিছত ইনক্ৰিজ কৰিলে সেইটো বেলেগ কথা। কিন্তু সাংঘাতিক এবাৰ যে এটা নেক্সট লেভেলত কাট অফ যাব, একেবাৰে বেলেগ ধৰণৰ কেণ্ডিডেট হ'ব, তোমালোকে ভাবিছোৱা। গতিকে 80ৰ ভিতৰত 75, 76 এনেকুৱাকৈ ৰানিঙত ফালি থকা, মানে আৰু কি ক'ম আৰু। যদি ব্লেক বেজযোৰ পিন্ধিবলৈ মন আছে, পূৰা ফালি থাকা আৰু কামাণ্ডোৰ কাৰণে প্ৰিপেৰেশ্যন কৰা। যদি কামাণ্ডোত বাই চান্স নহ'লে, তেনেহ'লে পুলিচত হৈ যাব। তাৰ পুলিচত তেতিয়া মানে ইজি হৈ যাব আৰু ৰানিঙৰ, ফিজিকেলৰ, লং জাম্প চেনাপ এইবিলাকৰ কাৰণে। কাৰণ কামাণ্ডো ফিজিকেলটো এতিয়া মানে দিনক দিনে বহুত বেলেগ হৈ গৈছে। হয়, প্ৰচেছ একে, টাইম একে, মাৰ্কছ একেই আছে, কিন্তু কেণ্ডিডেটৰ সংখ্যা কেনেকুৱা কি হৈ গৈ আছে, পোষ্টৰ সংখ্যা কেনেকুৱা কি হৈ গৈ আছে। গতিকে কাট অফবোৰ বৃদ্ধি পাবই, ভেকেঞ্চি বৃদ্ধি হ'ব, সেইটো চিয়'ৰ। কিন্তু এতিয়া ভেকেঞ্চি বৃদ্ধি হ'ব বুলি সেইটো হিচাপত প্ৰেক্টিছ নকৰিবা। এতিয়া ভেকেঞ্চি বৃদ্ধি নহ'ব, এই 3টাতে ল'ম, সেইটো হিচাপত তোমালোকে প্ৰেক্টিছ কৰা। তেতিয়া ব্লেক বেজটো একদম মজাকৈ একদম পিন্ধিব পাবা। আৰু তোমালোকক আকৌ কৈছোঁ, অসম পুলিচৰ SIৰ বাবে যদি কিবা বুকছ লাগে, মোৰ ইউটিউব চেনেল ডেছক্ৰিপশ্যন চেক কৰা।
ইউটিউব চেনেল ডেছক্ৰিপশ্যন চেক কৰা, তাত মজা মজা বুকছ পাই যাবা যি লাগে তোমালোকক। আৰু কৈছোঁ ভেকেঞ্চি বহুত ইনক্ৰিজ হ'ব, একদম হ'ব। আগষ্টৰ লাষ্ট মানত তোমালোকে আপডেট পাই যাবা। CM ছাৰে ক'ব, আৰু CM ছাৰে আগতেও কৈ থৈছিলে কামাণ্ডত ভেকেঞ্চি বৃদ্ধি হ'ব, পুলিচত হ'ব, বাকী নতুনকৈ কামাণ্ড বেটেলিয়ান গঠন, 25,000 ভেকেঞ্চি, এনেকুৱা বহুখিনি কথা কৈ থৈছে। আৰু আপকামিং 2 লাখ ভেকেঞ্চি। গতিকে এনেকুৱা মানে এতিয়া চৰকাৰী চাকৰি এইবাৰ বৰ বেলেগ এটা লেভেলত হ'বলৈ গৈছে। আৰম্ভ হোৱা নাই, কিন্তু যেতিয়া আৰম্ভ হ'ব কিন্তু বৰ বেলেগ এটা লেভেলত হ'ব। গতিকে সেয়েহে কৈছোঁ আগষ্টৰ লাষ্ট মানত তোমালোকে আপডেট পাই যোৱা। আৰু ইণ্টাৰভিউটো নৱেম্বৰ ডিচেম্বৰ তেনেকুৱা মানত হ'বগৈ। আৰু হাইটৰ কথাও বিচাৰি আছিলে, হাইটটো কমাই দিব, সেইটোও চিন্তা নকৰিবা। এটা হিচাপত দিব কি। আৰু কনষ্টেবল কামাণ্ডত 162 লাগে OBC, বাকী ST SC কম বিচাৰে, য'ত নেকি ABBৰ 162.56 CM OBC লাগে, কিন্তু কামাণ্ডত OBCত 162 অনলি। গতিকে মানে হাইটটো বহু ক্ষেত্ৰত কিছুমান কমাই আছে, কিছুমান বঢ়াই আছে। ফৰেষ্টত হ'লে হাইটটো কম লাগে, বাকী তেনেকুৱা নিচিনা কথা। গতিকে তোমালোকে ভালদৰে প্ৰিপেৰেশ্যন চলাই থকা, মুঠতে এতিয়া ফিজিকেল পূৰা তাগৰা ৰাখি থাকা, ফিজিকেল পূৰা এক্সিলেণ্ট ৰাখি থাকা, একদম ৰিটেনৰ বাবেও খুব ভালে থাকা। হয় কনষ্টেবল কামাণ্ডত কাম দিব, হয় তোমালোকৰ ABB ফৰেষ্টত কাম দিব, হয় তোমালোকৰ SIত কাম দিব। গতিকে সেই কৈছে। আৰু SIত জানা 47টামান পষ্ট আছে, ৰিটেনো পূৰা ফালি থাকা কিন্তু। আৰু ৰিটেন এইবাৰ জানাই যোৱা বৰ্ষৰ পৰা পূৰা টোটেলি পেটাৰ্ণ চেঞ্জ হৈ গৈছে, আগৰ নিচিনা নাহে। এইবাৰ ৰিটেনৰ লেভেলটো মানে বেলেগ এটা হিচাপত গৈ আছে, মানে ADRE টাইপত গৈ আছে। ADRE কুৱেশ্যনবিলাক জানাই কেনেকুৱা হিচাপত গৈছে। গতিকে কনষ্টেবলৰ হওক বা এইখিনি লেভেলৰ মানে কুৱেশ্যনবিলাকো ADRE টাইপত গৈ আছে, কুৱেশ্যনবোৰ বেলেগ হিচাপত গৈ আছে। তোমাক যধু মধু এনেকৈ কিবা কিবি ৰিজনিং এটা দি দিব, তাত কিন্তু আকৌ কিবা এটা সোমাই দিব, তেনেকুৱা হৈ গৈ আছে। আগতে মাইনাছ প্লাছ কিবা কিবি থাকে, এইবাৰ কিন্তু বৰ বেলেগ, মানে একেই মেথডবিলাক একেই, কিন্তু মানে লাইনিং বা এই বুজোৱা যিটো হিচাপত তেনেকুৱা কুৱেশ্যনটো কাটে, বৰ বেলেগ এটা টাইপৰ লৈ যায়, কিন্তু এনচাৰটো একেই ওলায়। গতিকে সেয়েহে কৈছোঁ ফিজিকেলৰ বাবে পূৰা ৰাখি থাকা, ৰিটেনৰ বাবে পূৰা প্ৰস্তুতি চলাই থাকা। কিতাপবিলাক অৰ্ডাৰ কৰা, মোৰ ডেছক্ৰিপশ্যন ইউটিউব চেনেল চেক কৰা, আৰু মুঠতে খুব ভালদৰে প্ৰস্তুতি চলোৱা। ভেকেঞ্চি বাঢ়িব সেইটো চিয়'ৰ। 2 লাখ চাকৰিত এই 6,000 5,000 পোষ্টৰ ইণ্টাৰভিউ এনেকৈ নাপাতে। হয় 9-10 হাজাৰ মানে এটা ডাঙৰ ৰিক্ৰুটমেণ্ট হ'বগৈ অনলি পুলিচৰ। গোটেইখিনি ভেকেঞ্চি ইনক্ৰিজ কৰি চবতে ভেকেঞ্চি ইনক্ৰিজ কৰে, এটা 9-10 হাজাৰ মানে এটা ৰিক্ৰুটমেণ্ট হ'বগৈ। সেইটো দেৰি হ'ব কিন্তু হ'ব। ডিচেম্বৰ নৱেম্বৰ ধৰি থোৱা ইণ্টাৰভিউসমূহ। আৰু আপডেট তোমালোকে আগষ্ট মাহৰ লাষ্ট মানত তোমালোকে ভাল আপডেট পাই যাবা। হয় কনষ্টেবল কামাণ্ডো কিবা কিবি, মুঠতে ইণ্টাৰভিউ আপডেটবিলাক আগষ্ট লাষ্ট মানলৈ তোমালোকে পাই যাবা। গতিকে ভালদৰে প্ৰস্তুতি চলোৱা, একদম চলোৱা, মুঠতে পূৰা এক্সিলেণ্ট ৰাখি থাকা। মুঠতে কামাণ্ডত ল'ম বুলিয়েই প্ৰস্তুতি চলোৱা। সকলোকে কৈছোঁ, SI হওক, ABB কনষ্টেবল, ফৰেষ্ট GN হওক, কিয় 3টা কনষ্টেবলো ল'ম বুলিয়েই ধৰি থোৱা। তেতিয়া কনষ্টেবলত কাম নিদিলে তোমালোকৰ ফৰেষ্ট ABB এইখিনিত কাম দি দিব। গতিকে এইবাৰ কেণ্ডিডেট কেনেকুৱা কি হ'ব তোমালোকৰ সময়ত গম পাব। এনেকুৱা লাইন হয়, যোৱাবাৰ যিটো হিচাপত লাইন হৈছে, 12টা বজাতে লাইন পাতি একদম, বা ৰাতিপুৱা 7টা-8টা বজালৈকে, 9টা-10টালৈকে লাইন পাতিয়ে থাকে। আৰু এইবাৰতো কেনেকুৱা কেণ্ডিডেট, কেনেকুৱা ক'ত কি পষ্ট কি হিচাপত গৈ আছে, মানে কেণ্ডিডেট এইবাৰ বহুত পাৰফেক্ট হৈ আছে। মানে কেণ্ডিডেট এতিয়া মানে ফিজিকেলৰ কাৰণে তেনেকুৱা একো নাই, ইমান কষ্ট নকৰাই নিচিনাকৈ ডাইৰেক্ট তেওঁলোকে আহিয়ে যায়, জাপ আহিয়ে যায়, চিনাপ আহিয়ে যায়, দৌৰ আহিয়ে যায়, তেনেকুৱা হৈছে কেণ্ডিডেটবিলাক। মানে CM ছাৰে যেতিয়াৰ পৰা চাকৰিৰ প্ৰতি পূৰা গুৰুত্ব সহকাৰে কামবিলাক কৰিলে, তেতিয়াৰ পৰা মানে কেণ্ডিডেটখিনিও মানে পুলিচত মই ল'বই লাগিব। এতিয়া মানে পুলিচৰ বাবেহে দৌৰিম, SSCৰ বাবে নহয়, অগ্নিবীৰৰ বাবে নহয়, এতিয়া মানে পুলিচত ল'ম, বস্তুটো তেনেকুৱা হৈ গৈছে। গতিকে কেণ্ডিডেটৰ যুঁজ বাঢ়িছে, পষ্ট কেনেকুৱা ক'ত কিত আছে গম পাইছে। গতিকে সকলোবিলাক মুঠতে তোমালোকে যুঁজ বঢ়াই থোৱা। নৱেম্বৰ টু ডিচেম্বৰ ইণ্টাৰভিউ হ'বই। আৰু হাইটক লৈ কিবা আপডেট বিচাৰিছা, ভেকেঞ্চিক লৈ কিবা বিচাৰিছা, ক'ত তোমালোকে যি আপডেটবিলাক বিচাৰিছা আগষ্টৰ লাষ্ট মানত তোমালোকে ভাবি থ'ব পাৰা। আৰু আগষ্ট মাহমানৰ পৰা যিহেতু আঁচনি কামবিলাক আৰম্ভ হ'ব, গতিকে সেই হিচাপতে তোমালোকে হ'ব, অলপ সময় ল'ব, কিন্তু তোমালোকে CM ছাৰে যিখিনি কৈছিলে তোমাক সকলোখিনি পাবাই, সকলোবিলাক পাবা। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা, আৰু খুব বেছি শ্বেয়াৰ কৰিবা। আৰু ডেছক্ৰিপশ্যন চেক কৰিবা, জোতা বুকছ যি য'ত যি লাগে মোৰ ডেছক্ৰিপশ্যন চেক কৰিবা, তাতে সকলোবিলাক পাই যাবা।